নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিৰ তথ্য দাখিল কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত ক্ষয়ক্ষতিৰ তথ্য দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াও উজনি অসমত অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে উজনি অসমৰ পৰা ইটোৰ পাছত সিটো ভয় লগা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ইটোৰ পাছত সিটো মৃতদেহ উদ্ধাৰ হৈছে উজনি অসমত যিমানেই বানপানী কমি আছে সিমানেই যেন আৰু অধিক অৱস্থা অৱনতি ঘটিছে উজনি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথ্য 19টা ৰাজচক্ৰ বানৰ কবলত এতিয়াও 1040খন গাঁও বান প্ৰভাৱিত 145টা ৰিলিফ কেম্প স্থাপন কৰা হৈছে উজনি অসমত 41,945 গৰাকী আশ্ৰয় শিবিৰত আছে 65 গৰাকী প্ৰায় 70 গৰাকীকৈ লোক বানৰ ফলত মৃত্যু হোৱাৰ তথ্য 7জন লোক এতিয়াও সন্ধানহীন হৈ আছে উজনি অসমত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়ালৈ 21,007টা পশুধনৰ মৃত্যু হৈছে উজনি অসমৰ বানৰ বাবে 70,000তকৈও অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে প্ৰলয়নকাৰী বানৰ বাবে উজনি অসমৰ বান পৰিস্থিতিৰ শেহতীয়া আপডেট দি এইসমূহ তথ্য দাখিল কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ ৰাইজৰ কাষত এতিয়া সমগ্ৰ অসমৰ ৰাইজক দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমৰ পৰা গাড়ী ভৰ্তি সাহায্যলৈ ৰাওনা হৈছে অসমৰ ৰাইজ শিৱসাগৰ জিলাত সাহায্যভৰ্তি গাড়ীৰ বাবে ট্ৰেফিক জাম পৰ্যন্তৰ সৃষ্টি হৈছে মুঠতে উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজৰ কাষত এতিয়া থিয় দিছে সমগ্ৰ অসমৰ ৰাইজ আন এটা ব্ৰেকিং নিউজ অসমৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি নিদিয়ে কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলাৰ প্ৰাথমিক দায়িত্বও নাই ৰাজ্য চৰকাৰৰ বানপানীক কিয় ঘোষণা কৰিব নোৱাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে কি নিয়মৰ ভিত্তিত এই দুৰ্যোগক স্বীকৃতি দিয়া হয় ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে এই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে বিশেষকৈ বিধায়ক অখিল গগৈ সৰব হৈ পৰিছে কিয় এতিয়াও ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে অসমৰ বানপানীক স্বীকৃতি নিদিয়ে কেন্দ্ৰীয় চৰকাৰে কেৰালা বিহাৰ বা অন্যান্য ৰাজ্যত বানপানী হ'লেই সেই ৰাজ্যসমূহৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰে কিন্তু অসমত ইমান ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসম সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে তথাপিও কিয় অসমৰ এই ভয়ংকৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি নিদিয়ে কেন্দ্ৰীয় চৰকাৰে প্ৰশ্ন কৰিছে অখিল গগৈয়ে বান আৰু খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে কিছু প্ৰতিশ্ৰুতি পালনত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ উজনিৰ পৰা নামনি অসমলৈ এতিয়া বানৰ তাণ্ডৱ লীলা অব্যাহত আছে আৰু বানৰ এই প্ৰলয়নকাৰী ৰূপৰ পিছতে এতিয়া বিজেপিৰ বিৰুদ্ধে সৰব হোৱা দেখিবলৈ পোৱা গৈছে জাতীয় দল সংগঠনৰ লগতে ৰাজনৈতিক বিৰোধী দলসমূহ কিয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনৰ সময়ত মিছা প্ৰতিশ্ৰুতি দিয়ে কিয় গৃহমন্ত্ৰীয়ে কৈছিল যে 5 বছৰ সময় দিয়ক আমি অসমৰ বান সমস্যা নাইকিয়া কৰি দিম এতিয়া অমিত শ্বাহৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া কিয় অসমলৈ নাহে নিৰ্বাচনৰ সময়ত সপ্তাহত 3বাৰকৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ এই দুৰ্যোগৰ সময়ত কিয় অসমলৈ নাহে এইদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰি বিজেপি চৰকাৰক ঠকা সৰকা কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ পিছতে সামাজিক মাধ্যমত পোষ্ট কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই নিৰ্বাচনৰ সময়ত সপ্তাহে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহে মহা প্ৰলয়ৰ সময়ত ফোনত খবৰ লয় সেইটোকে ৰাইজক জনাই মুখ্যমন্ত্ৰী আৰু আন বিজেপিৰ নেতা কৰ্মীসকলে নিৰ্বাচনৰ সময়ত সপ্তাহত 3বাৰকৈ অসমলৈ আহিব পাৰে কিন্তু অসমৰ এনে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেৱল ফোনতহে খবৰ লয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এইদৰে প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সামাজিক মাধ্যম যোগে সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা নিৰ্বাচনৰ সময়ত কেৱল মিছা প্ৰতিশ্ৰুতি দি গাদী দখল কৰিছিল বিজেপিয়ে
5 বছৰ সময় বিচাৰিছিল গৃহমন্ত্ৰীয়ে অসমৰ বানপানীৰ সমস্যা নাইকিয়া কৰিবলৈ। 5 বছৰ কি এতিয়াও হোৱা নাই নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া? প্ৰশ্ন উত্থাপন কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দৰকাৰ হ'লে মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম। মই অকল বিধানসভাৰ টেবুলত উঠা মানুহ নহয়, মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলত উঠি দিম। মোৰ মানুহৰ অৱস্থা বেয়া হৈছে, মানুহে খাবলৈ পোৱা নাই। উজনি অসমৰ বান পৰিস্থিতিক লৈ এইদৰে মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। বিধানসভাৰ পবিত্ৰ সদনত টেবুলত উঠাৰ বাবে সমগ্ৰ অসমতেই বিতৰ্কৰ সৃষ্টি হৈছিল অখিল গগৈক লৈ। তাৰ পিছতে অখিলৰ এই মন্তব্য, দৰকাৰ হ'লে মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম। মই অকল বিধানসভাৰ টেবুলত উঠা মানুহ নহয়, মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলত উঠি দিম। মোৰ মানুহৰ অৱস্থা বেয়া হৈছে, মোৰ মানুহে খাবলৈ পোৱা নাই, গতিকে মই যিকোনো কৰিব পাৰোঁ মোৰ মানুহৰ বাবে। লগতে সামাজিক মাধ্যমত অখিল গগৈৰ প্ৰশ্ন, প্ৰধানমন্ত্ৰী অসমলৈ কেতিয়া আহিব? প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। কেতিয়া উজনি অসমৰ মহাপ্ৰলয়ক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰিব বিজেপিয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি এইকেইটা প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, বিধানসভাৰ অধিৱেশন শেষ হোৱাৰ লগে লগেই 1 তাৰিখ অৰ্থাৎ 1 আগষ্ট তাৰিখৰ পৰা আমাৰ মন্ত্ৰীসকলে নিজৰ নিজৰ দায়িত্ব পালন কৰিব আৰু প্ৰতিটো বিভাগৰ প্ৰতিজন মন্ত্ৰী যাব লাগিব শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাটলৈ। ফেচবুক লাইভৰ জৰিয়তে এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, তেওঁলোক ইলেকশ্যনৰ ভোট কিনিবলৈ 30ৰ পৰা 40 বাৰ আহিব অসমলৈ। ক'ৰবাত মাটি পৰি থাকিলে বিজনেছ কৰিবলৈ আহিব, কৰ কাটল বুটিবলৈ আহিব। মুঠতে য'ত লাভ হয় তেওঁলোক মৃতদেশত ভেনামাখি পৰাদি পৰিবহি, কিন্তু পানীৰ তলত যে মানুহে কক বকাই আছে সেইটো তেওঁলোকে নুশুনাৰ ভাও জুৰিব, কাৰণ তাততো আৰু লাভ নহয়। সামাজিক মাধ্যমত বিশিষ্ট বিজ্ঞানী ৰুবুল মাউতৰ এই পোষ্ট, অসমত যি ভয়ংকৰ প্ৰলয়নকাৰী বানৰ সৃষ্টি হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ বানক আওকাণ কৰাক লৈ এইদৰে সামাজিক মাধ্যম যোগে খুব উজাৰিছে জ্যেষ্ঠ বিজ্ঞানীজনে। এফালে উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি আৰু আনফালে 4গৰাকীকৈ মুছলমান ব্যক্তিক লৈ সমগ্ৰ অসমতেই প্ৰশংসা দেখিবলৈ পোৱা গৈছে। প্ৰথমে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল, যিগৰাকী মৌলানা বদৰুদ্দিন আজমলে প্ৰায় 3 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজক। দ্বিতীয়তে আছে জমিয়ত উলেমাৰ নেতা মৌলানা মুস্তাক আনফৰ, যিয়ে নেকি 1 কোটি টকাৰ সাহায্য আগবঢ়াইছে উজনি অসমত। তৃতীয়তে USTMৰ আচাৰ্য মহবুবুল হক, যিয়ে নেকি USTMৰ পৰা কেইবাটাও চিকিৎসকৰ দল উজনি অসমলৈ প্ৰেৰণ কৰিছে অসহায় বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ। চতুৰ্থতে বেৰিষ্টাৰ হাফিজ ইলিয়াছ হুছেইন আনচাৰী, যিগৰাকী যুৱকে উজনি অসমৰ বানাক্ৰান্ত ৰাইজক সহায় কৰিছে। আৰু বিশেষকৈ এই 4গৰাকীকৈ মুছলমান তথা মিয়া ব্যক্তিক লৈ সমগ্ৰ অসমতেই আজিৰ দিনটোত প্ৰশংসা দেখিবলৈ পোৱা গৈছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ, দিছপুৰৰ 200 কিলোমিটাৰ ভিতৰলৈ আহিব নোৱাৰিব আজমল। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলক দিছিল হুংকাৰ। দিছপুৰলৈ স্বাগতম অসমীয়া বিজয় গুপ্তাক। কিন্তু বিপদৰ সময়ত কোন আছে অসমীয়াৰ কাষত, এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে। বানাক্ৰান্তৰ কাষত আজমল, ক'ত আছে বিজয় গুপ্তা? বিজয় গুপ্তা ভাৰ্চেছ মৌলানা বদৰুদ্দিন আজমল, কোন প্ৰকৃত অসমীয়া? একেলৈ এতিয়া চলিছে চৰ্চা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ সভাত উদাত্ত ভাষণ প্ৰদান কৰি কৈছিল যে দিছপুৰৰ ওচৰ চাপিব নোৱাৰিব মৌলানা বদৰুদ্দিন আজমল। বিপৰীতে বিজয় গুপ্তাক স্বাগতম জনাইছিল বিজেপি চৰকাৰে। কিন্তু আজিৰ এই দুৰ্যোগৰ সময়ত বানাক্ৰান্ত অসহায় ৰাইজৰ কাষত কিন্তু থিয় দিছে মৌলানা বদৰুদ্দিন আজমল, যিগৰাকী ব্যক্তিয়ে 3 কোটি টকাৰ সাহায্য আগবঢ়াইছে। বিপৰীতে এতিয়া ক'ত আছে বিজয় গুপ্তা, তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অসমৰ সৰ্বসাধাৰণ ৰাইজে।
আন এটা ব্ৰেকিং নিউজে মুখুৰ্তত আহি পৰিছে বিজেপিত উদ্বেগ জেনজি আন্দোলনৰ বাবে অস্বস্তিত মোদী শাহ যন্তৰ মন্তৰত আৰক্ষীৰ লাঠিচাৰ্জৰ উত্তৰ ২৭ত দিব নেকি উত্তৰ প্ৰদেশৰ জনতাই ইয়াক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা শংকিত হৈ পৰিছে বিজেপি জেনজিক লৈ ২৭ৰ নিৰ্বাচনত গাদী যাব নেকি যোগী আদিত্যনাথ চৰকাৰৰ অখিলেশ ৰাহুল ২৭ৰ নিৰ্বাচনৰ পূৰ্বে যাব পাৰিবনে ক্ষোভিত জেনজিৰ মাজলৈ একেলৈ এতিয়া ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা জেনজিৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰাৰ পিছতেই বিজেপিত এতিয়া সৃষ্টি হৈছে উদ্বিগ্নতা শংকিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি ২৭ত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন সমাগত একেলৈ এতিয়া চলিছে চৰ্চা জেনজিৰ বাবেই যোগী আদিত্যনাথৰ গাদী যাব নেকি ২৭ৰ নিৰ্বাচনত পৰৱৰ্তী খবৰ সমাজ সংস্কাৰৰ নতুন বাট সংবিধানৰ গণ্ডিৰ ভিতৰত নতুন এখন যুঁজৰ প্ৰস্তুতি কক্ৰোচ জনতা পাৰ্টিৰ ঘোষণা কৰিলে মুখপাত্ৰ আশুতোষ ৰাংকাই আজি কক্ৰোচ জনতা পাৰ্টিয়ে মুকলি কৰিব এক নতুন ৱেবছাইট আৰক্ষীৰ বৰ্বৰতাৰ তথ্য ভিডিঅ' ফটো এই ৱেবছাইটত আপলোড কৰিবলৈ জনতাৰ প্ৰতি আহ্বান কক্ৰোচ জনতা পাৰ্টিৰ সঠিক তথ্য প্ৰমাণ লাভৰ পাছত এজনকৈ অভিযুক্তক আৰক্ষীক আদালতলৈ লৈ যাব বুলি প্ৰতিশ্ৰুতি কক্ৰোচ জনতা পাৰ্টিৰ লগতে কক্ৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰৰ মন্তব্য যোগীজীয়ে আমাৰ ভিডিঅ'বোৰ চাই আছে যোগীজী আপুনি পেপাৰ লিক বন্ধ কৰক নহলে যিমান মানুহ যন্তৰ মন্তৰত গোট খালে ইমান মানুহ উত্তৰ প্ৰদেশলৈকো যাব আশুতোষ ৰাংকা কক্ৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰই এইদৰে যোগী আদিত্যনাথ সন্দৰ্ভত আগতীয়া বাণী প্ৰদান কৰিছে যোগী আদিত্যনাথক এইদৰে হুংকাৰ প্ৰদান কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে অন্য এটা খবৰ আপুনি যদি আমাক পঁইতাচোৰা বুলি সম্বোধন নকৰিলেহেঁতেন মই এতিয়াই বিদেশৰ পৰা নাহিলোহেঁতেন আপুনি যদি আমাক পঁইতাচোৰা বুলি সম্বোধন নকৰিলেহেঁতেন দেশৰ সকলো যুৱক যুৱতী ৰাজপথলৈ ওলাই নাহিলেহেঁতেন আপুনি যদি আমাক পঁইতাচোৰা বুলি সম্বোধন নকৰিলেহেঁতেন ধৰ্মেন্দ্ৰ প্ৰধানেও পদত্যাগ কৰিব নালাগিলেহেঁতেন কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ধন্যবাদ জনালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তক মুখ্য ন্যায়াধীশে মন্তব্য কৰাৰ পিছতেই ক্ৰিয়েট কৰিছিল কক্ৰোচ জনতা পাৰ্টিৰ নামৰ সেই ইনষ্টাগ্ৰাম পেজ আন এটা ব্ৰেকিং নিউজ নেশ্যনেল টেষ্টিং এজেন্সি NTA পৰীক্ষা সংস্কাৰৰ বাবে উচ্চ ক্ষমতাসম্পন্ন টাস্ক ফ'ৰ্চ গঠন প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানিৰ নেতৃত্বত গঠন এই ফ'ৰ্চত অন্তৰ্ভুক্ত ইছৰোৰ প্ৰাক্তন অধ্যক্ষ S সোমনাথ IBৰ প্ৰাক্তন সঞ্চালক তপন ডেকা IIT চেন্নাইৰ সঞ্চালক ভি কামাকাটি দেশৰ প্ৰাক্তন শিক্ষা সচিব অনিতা কাৰুৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমিতলাল মিনাও ফ'ৰ্চত অন্তৰ্ভুক্ত পৰীক্ষা ব্যৱস্থা সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব এই ফ'ৰ্চে ভিডিঅ' বাৰ্তাযোগে ফ'ৰ্চ গঠনৰ কথা ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ পিছতে এতিয়া ইটোৰ পাছত সিটো একশ্যন দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ জেনজিৰ প্ৰতিবাদৰ প্ৰভাৱ শাসন যন্ত্ৰত পদত্যাগ কৰিবলৈ বাধ্য হ'ল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগত বাঢ়িছে জেনজিৰ আত্মপ্ৰত্যয় লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ্ৰাস কৰাৰ বাবে উঠিছে প্ৰস্তাৱ আইন সংশোধনৰ বাবে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব এই প্ৰস্তাৱ কক্ৰোচ জনতা পাৰ্টিৰ বৃহৎ জয়ৰ পিছতে এতিয়া নতুন দাবী উত্থাপন কৰা হৈছে কক্ৰোচ জনতা পাৰ্টিৰ লগতে দেশৰ জেনজিসকলৰ ফালৰ পৰা পৰৱৰ্তী খবৰ অমিত শ্বাহে অনুমতি দিছিল নেকি শিক্ষাৰ্থীৰ ওপৰত বেলেট গান চলাবলৈ প্ৰশ্ন কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ গৃহমন্ত্ৰী অমিত শ্বাহৰো পদত্যাগৰ দাবী কোনে অনুমতি দিছিল শিক্ষাৰ্থীৰ ওপৰত বেলেট গান চলাবলৈ তাৰ উত্তৰ দিয়ক গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ ছাত্ৰীৰ ওপৰত হোৱা আক্ৰমণ সহ্য কৰা নহ'ব কোনে নিয়োগ কৰিছিল তেওঁলোকক লাঠিচালনা কৰা অসামৰিক পোছাকত থকা লোকসকল আৰক্ষীৰ আছিল নে অমিত শ্বাহলৈ কেইবাটাও বিশেষ প্ৰশ্ন ৰাহুল গান্ধীৰ পত্ৰৰ জৰিয়তে অমিত শ্বাহলৈ এই বিশেষ প্ৰশ্ন উত্থাপন কৰিছে যুৱৰাজ ৰাহুল গান্ধীয়ে এই আটাইকেইটা প্ৰশ্নৰ উত্তৰ গৃহমন্ত্ৰী অমিত শ্বাহে দিব লাগিব কিয় ছাত্ৰ ছাত্ৰীৰ ওপৰত ইমান বৰ্বৰ আক্ৰমণ কৰিলে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰক গৃহমন্ত্ৰীয়ে আৰু এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰো পদত্যাগৰ দাবী উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে
লগতে প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভতো ৰাহুল গান্ধীৰ মন্তব্য, মাজনিশাৰ ৰীল বনাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস নকৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি পেলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, এতিয়া ৰীল বনাই ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিব বিচাৰিছে। মাজনিশাৰ ৰীল বনাই ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি আছে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব বিৰোধী দলপতি ৰাহুল গান্ধী। ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খোজক নৰেন্দ্ৰ মোদীয়ে। ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰা আৰক্ষীক শাস্তি দিয়ক দাবী বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী। এটা ব্ৰেকিং নিউজ, দেশ কঁপাবলৈ সাজু E20 জনতা পাৰ্টি। কক্ৰোচ জনতা পাৰ্টিৰ পিছত এইবাৰ নতুন পাৰ্টি উদ্ভৱ হৈছে। E20 জনতা পাৰ্টি নামেৰে আন এক পাৰ্টিৰ সৃষ্টি হৈছে। কক্ৰোচ জনতা পাৰ্টিৰ পাছত এইবাৰ আহি আছে E20 জনতা পাৰ্টি। দেশ কঁপাবলৈ সাজু E20 জনতা পাৰ্টি। এইবাৰ দেশজুৰি প্ৰতিবাদ কৰিব E20 জনতা পাৰ্টিয়ে। E20 জনতা পাৰ্টিৰ টাৰ্গেট পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। ছ'চিয়েল মিডিয়াত চৰ্চাত E20 জনতা পাৰ্টি। কেৱল E20 মিশ্ৰিত পেট্ৰল দিলে নহ'ব, দেশৰ জনতাক 100% বিশুদ্ধ পেট্ৰল ক্ৰয় কৰাৰ বিকল্প লাগিবই। আমাৰ গাড়ীত পৰীক্ষা কৰা বন্ধ কৰক, এইদৰে দাবী উত্থাপন কৰা হৈছে। আমাৰ বাহনত কিয় পৰীক্ষা নিৰীক্ষা কৰিছে চৰকাৰে? আমাৰ বাহনবোৰ পৰীক্ষাৰ মেচিন নহয় যে চৰকাৰে পৰীক্ষা কৰিব। আমি কষ্টপাৰ্জিত ধনেৰে বাহন ক্ৰয় কৰিছোঁ। E20 পেট্ৰল ভৰোৱাৰ ফলত আমাৰ বাহন বেয়া হৈ গৈছে। কক্ৰোচ জনতা পাৰ্টিৰ পিছত এইবাৰ E20 জনতা পাৰ্টিয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগৰ দাবীৰে 4 আগষ্ট তাৰিখে সংসদ চলো কাৰ্যসূচী ঘোষণা কৰা হৈছে। মুঠতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগ লাগিবই। E20 পেট্ৰলক লৈ এতিয়া ভাৰতীয় লোকসকলৰ এই নতুন ক্ষোভ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, জাতিক ধৰি গালি দিলেই হ'ব পাৰে জেল, কঠোৰ হৈ পৰিছে ন্যায়ালয়। কাৰোবাক জাতিক ধৰি গালি দিলেই হ'ব পাৰে আপোনাৰ জেল। কোনো মহিলাক গালি দিলেই বা অশ্লীল ইংগিত দিলে হ'ব পাৰে জেল। উচ্চতম ন্যায়ালয়ৰ এই ডাঙৰ নিৰ্দেশ। ন্যায়ালয়ৰ মতে অবৈধ ভাষাৰে গালি গালাজ কৰাটো অশ্লীলতা নহয়। ন্যায়ালয় কঠোৰ হৈ পৰিছে আৰু এইদৰে ন্যায়ালয়ৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ। অন্য এটা খবৰ, ভোট চুৰ কৰিব পাৰিব, মানুহ নোৱাৰিব। দেশভক্তই পৰাস্ত কৰিলে অন্ধভক্তক। ভোট চুৰ কৰিব পাৰিব আপোনালোকে, কিন্তু মানুহক চুৰ কৰিব নোৱাৰিব। অন্ধভক্তৰ পৰাজয় দেশভক্তৰ হাতত। এখন বিশাল যুদ্ধৰ এয়া মাত্ৰ আৰম্ভণিহে। এয়া বিজেপি আৰু ভাৰতৰ যুৱ প্ৰজন্মৰ মাজৰ যুদ্ধ। শিক্ষামন্ত্ৰী পদত্যাগৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছত এই মন্তব্য উদ্ধৱ ঠাকৰেৰ। উদ্ধৱ ঠাকৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, POK ভাৰতৰ অখণ্ড অংগ। পাকিস্তানৰ সৈতে আলোচনা নহয়, কথা হ'লে কেৱল POK লৈ হ'ব। এইদৰে সৰব হৈ পৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বৰ্তমান পাকিস্তানে সন্ত্ৰাসবাদক নিজৰ চৰকাৰী নীতি কৰি লৈছে। পাকিস্তানত এতিয়া সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত কোনো প্ৰভেদ নাই। পাক সেনাবাহিনীয়ে সন্ত্ৰাসবাদীক সুৰক্ষা দিয়াৰ লগতে তেওঁলোকৰ সৈতে মিলি কাম কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক লৈ ৰাজনাথ সিঙৰ এই ডাঙৰ মন্তব্য। সন্ত্ৰাসবাদী আৰু তেওঁলোকক লালন পালন কৰা চৰকাৰক সুকীয়াকৈ নাচাই ভাৰতে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া চৰকাৰকো এতিয়াৰ পৰা সমান দোষী বুলি ধৰা হ'ব। এইদৰে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। চৰকাৰৰ হিতাধিকাৰীয়ে জানি লওক 7টাকৈ নতুন নিয়ম, অন্যথা আপুনি নাপাব ৰেচনৰ সামগ্ৰী। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। 31 জুলাইৰ পূৰ্বে কৰিব লাগিব এইকেইটা কাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ ডাঙৰ খবৰ, সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচন সামগ্ৰী। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। হিতাধিকাৰীসকলে ই-পোষ্ট মেচিনত আঙুলিৰ ছাপ, OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। 2. ই-পোষ্ট স্ক্ৰীণত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। 3.
ই পোষ্ট মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰীৰ উপস্থিতি থাকিব লাগিব। 4 SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব। 5 হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি ই পোষ্ট মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব। 6 মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰিব লাগিব। 7 OTP ভুল বা বিলম্বিত হলে পুনৰ চেষ্টা কৰিব পাৰিব। 31 জুলাইৰ পূৰ্বে প্ৰতিজন লোকে কৰিব লাগিব এই কাম, অন্যথা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে নাপাব ৰেচন কাৰ্ডৰ সামগ্ৰী। অন্য এটা খবৰ, হাতত মাত্ৰ 6 দিন, 7 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। গাফিলতি কৰিলেই বিপদত পৰিব। মাজত মাত্ৰ আৰু কেইটামান দিন, আগষ্টৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব লোকপিয়ল প্ৰক্ৰিয়া। 2 আগষ্ট তাৰিখৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। এটা গুৰুত্বপূৰ্ণ খবৰ, 7 আগষ্টলৈ বিষয়া কৰ্মচাৰীসকলৰ চলিব প্ৰশিক্ষণ। লোকপিয়লত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে মানিব লাগিব কেইবাটাও নিৰ্দেশনা। লোকপিয়লৰ কাম কাজত জড়িত কোনো বিষয়াই গাফিলতি কৰিব নোৱাৰিব। কৰ্তব্য পালনত অৱহেলা বা অস্বীকাৰ কৰিলে আইনগতভাৱে শাস্তিৰ সন্মুখীন হ'ব। কৰ্তব্যত গাফিলতি কৰা বিষয়া কৰ্মচাৰীৰ 1000 টকা পৰ্যন্ত হ'ব পাৰে জৰিমনা। অপৰাধ প্ৰমাণিত হ'লে সেন্সাস এক্ট 1948-ৰ অধীনত সৰ্বাধিক 3 বছৰ পৰ্যন্ত জেল হ'ব। প্ৰথম পৰ্যায়ৰ হাউচ লিষ্টিং এণ্ড হাউচ সেন্সাছৰ বাবে এই কঠোৰ নিৰ্দেশনা। লোকপিয়লৰ কামত নিয়োজিত মাষ্টাৰ ট্ৰেইনাৰ, ফিল্ড ট্ৰেইনাৰ, এনিমেৰিটেৰ আৰু ছুপাৰভাইজাৰে নাপাব কোনো ধৰণৰ ছুটি। জিলা আয়ুক্তৰ আগতীয়া লিখিত অনুমতি অবিহনে কোনো বিষয়া কৰ্মচাৰীয়ে নিজৰ স্থান এৰিব নোৱাৰিব। জিলাই এই নিৰ্দেশনা জাৰি কৰা হৈছে লোকপিয়লক লৈ। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল প্ৰক্ৰিয়া। অন্য এটা খবৰ, প্ৰলয়নকাৰী বানত শস্য নষ্ট হৈছে নেকি আপোনাৰ? 31 জুলাইৰ ভিতৰত কৰক পঞ্জীয়ন, চৰকাৰে লগে লগে দিব ক্ষতিপূৰণ। বানত যদি আপোনাৰ খেতিপথাৰৰ শস্য নষ্ট হৈছে তেন্তে এতিয়া চিন্তাৰ কোনো কাৰণ নাই, কিয়নো সহায় আগবঢ়াব চৰকাৰে। কৃষকসকলৰ বাবে এই ডাঙৰ পদক্ষেপ। ভয়াৱহ বান পৰিস্থিতিত শস্য নষ্ট হৈছে নেকি আপোনাৰ? চিন্তাৰ প্ৰয়োজন নাই। খেতিয়কসকললৈ চৰকাৰৰ ফালৰ পৰা বিশেষ সকাহ। দুৰ্যোগ বা কীটৰ আক্ৰমণত ক্ষতি হ'লেও নিশ্চিত থাকক কৃষকসকল। শস্য নষ্ট হ'লেই লগে লগেই চৰকাৰে দিব ক্ষতিপূৰণ। 31 জুলাইৰ ভিতৰত সম্পূৰ্ণ কৰক পঞ্জীয়ন। চলি আছে ফচল বীমা মাহ। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ সুৰক্ষিত কৰক আপোনাৰ শস্যডৰা। বীমাৰ বাবে কেনেকৈ কৰিব আবেদন আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল 3টা জৰুৰী ডকুমেণ্টছ লাগিব। খাজানা ৰচিদ, আধাৰ কাৰ্ড, আধাৰ সংলগ্ন মোবাইল নম্বৰ। পঞ্জীয়ন কৰিলেই লাভ কৰিব আপুনি ক্ষতিপূৰণ। কৃষকসকলৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। পৰৱৰ্তী খবৰ, আজিৰ দিনটোত এক চাঞ্চল্যকৰ বিস্ফোৰণৰ ঘটনা। 3 জনৰ মৃত্যু, আহত বহুতো। অসমৰ ৰড কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। ৰড কাৰখানাত এই ভয়ংকৰ বিস্ফোৰণ। ৰড কাৰখানাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ 3 শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ খবৰ। ভয়ংকৰ বিস্ফোৰণত আহত কাৰখানাটোৰ বহু শ্ৰমিক। কাম চলি থকাৰ মাজতেই হঠাৎ সংঘটিত হয় এই বিস্ফোৰণ। কাছাৰৰ উদাৰবন্দত এই ভয়াৱহ ঘটনা। 3 শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চল। অসমৰ ৰড কাৰখানাত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। ৰড নিৰ্মাণ কৰা কাৰখানাত বিস্ফোৰণ হৈ 3জনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ। অন্য এটা খবৰ, বান বিভীষিকাৰ মাজতেই উজনি অসমৰ 4 জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু অধিক বান পৰিস্থিতি অৱনতি ঘটাৰ আশংকা কৰা হৈছে। উজনিত বান বিভীষিকাৰ মাজতেই 4 জিলালৈ আকৌ হাই এলাৰ্ট। বানত ক্ষতিগ্ৰস্ত 4 জিলাত পুনৰ হ'ব পাৰে নেৰানেপেৰা বৰষুণ। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট জিলালৈ সতৰ্কবাণী। বান বিধ্বস্ত 4 জিলাত বৰ্তমানেও কমা নাই বান বিভীষিকাময় পৰিস্থিতি। পুনৰ নেৰানেপেৰা বৰষুণ সৃষ্টি হ'লে হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। বৰষুণৰ লগতে গাজনি, ঢেৰেকনিৰো সতৰ্কবাণী 4খন জিলাত। উজনি অসমত বান বিভীষিকাৰ মাজতেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই 4খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাটত এই সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।